নাম্বাৰ ওৱানৰ আমি কি পাইছিলো? নাম্বাৰ ওৱানৰ আমি এইটো জানো যে লিডাৰশ্বিপ কোৱালিটি থাকে, কনফিডেন্স থাকে, ইণ্ডিভিজুৱেলিটি থাকে, অথৰিটি থাকে, পাৱাৰ থাকে, এম্বিচিয়াছ থাকে, ইগ' হয়। সেই অভাৰভিউ ওৱানৰ আমি নৰ্মেলি পাই থৈ দিছো। ঠিক আছে, কিন্তু ওৱান আমি ক'ৰ পৰা পাই আছো? ওৱানৰ 10, 19, 28 বেচিক কেৰেক্টাৰিষ্টিক ছেইম থাকিব, কিন্তু কিছুমান বস্তু নাম্বাৰ ৱাইজ চবৰে বেলেগ বেলেগ হ'ব। এতিয়া চাব, নাম্বাৰ ওৱান হিচাপত ফিজিকেল এপিয়াৰেঞ্চ কি হয়? ফিজিকেল এপিয়াৰেঞ্চ হিচাপত 28 আৰু 1 আছে, অ'কে। ফিজিকেল এপিয়াৰেঞ্চ হিচাপত নাম্বাৰ ওৱানৰ নৰ্মেলি হাইট হাইটটো মানে মিডিয়াম হাইট হয়, বহুত বেছি চাপৰ নহয় বা বহুত বেছি ওখ। দেখাত মানে অকণমান মেজেষ্টিক লুক এটা থাকে। মেজেষ্টিক লুক মানে কেনেকুৱা? তেওঁলোকৰ হয়তো চেষ্ট ব্ৰড হ'ব, তেওঁলোকৰ কপাল অকণমান ডাঙৰ হ'ব, চকু ক্লিয়াৰ চকু থাকিব, চশমা পিন্ধিব পাৰে, কিন্তু আই চাইটটো কেনেকুৱা হ'ব তেওঁলোকৰ? ইয়াতে যেনেকৈ লিখা আছে যে অফেন ৱেৰ স্পেক্টিকলছ, 28ক বাদ দি পিনে অলমষ্ট গোটেইবোৰ নাম্বাৰছৰে মূলাংক ওৱানৰ চশমা থাকে তাৰমানে। ঠিক আছে, তেওঁলোকৰ নাম্বাৰ ওৱানৰ ডিঙিটো অকণমান প্ৰমিনেণ্ট থাকে। প্ৰমিনেণ্ট মানে চকুত পৰা ডিঙি হ'ব। তেওঁলোকৰ স্পীচ ভাল হ'ব। যেতিয়া মানে ক'ব, এনেকুৱা হ'ব যে তেওঁলোকৰ মানে কথা শুনিব। এনেতো লিডাৰশ্বিপ কোৱালিটি থাকিবই নাম্বাৰ ওৱানৰ। ত' নাম্বাৰ ওৱানে যেতিয়া ফিজিকটো নাম্বাৰ ওৱানৰ অভাৰঅল হিচাপত কৈ আছো। ঠিক আছে, এনেকুৱা হ'ব যে তেওঁলোক যেতিয়া ক'ব, মানে স্পীচ দিলে অলমষ্ট চব মানুহে তেওঁলোকৰ কথা শুনিব। এতিয়া ভাল পাই বেয়া পোৱা কথাটো বেলেগ। ঠিক আছে, মোক হয়তো কোনোবা ভাল পায়, কোনোবা হয়তো বেয়া পায়, কিন্তু মানে শুনিব। যে কিবা এটা কৈছো, সেই বস্তুটো শুনিব। হয়তো তাৰ নামানিব পাৰে, আগেইনষ্টত যাব পাৰে, ডিনাই কৰিব পাৰে, সেইটো পিছৰ কথা। স্পেচিয়েলি নাম্বাৰ 10ৰ আপোনালোকে দেখিব, 10ৰ যিমানবোৰ মানুহ আছে তেওঁলোকে লেটাৰ পাৰ্ট অফ লাইফ হলেও মানে তেওঁলোকে চশমা পিন্ধিব। তো এতিয়া নাম্বাৰ ওৱানক আপোনালোকে ছাজেষ্ট কৰিব পাৰে চশমা পিন্ধি পিনে হয়তো বাহিৰত যাওক, নাইবা তেওঁলোকে মূৰটো যাতে ঢাকি ৰাখে। ফিমেলে দুপট্টা ল'ব পাৰে, বা জেন্টছ হলে কেপ পিন্ধিব পাৰে, টুপি হেট পিন্ধিব পাৰে। তো কভাৰ নকৰাকৈ যাতে নাযায় তেওঁলোকৰ সেই মাইগ্ৰেইন, মূৰৰ বিষ, সেইবোৰ আহিব পাৰে। হেল্থৰ ইছ্যু যদি লওঁ, নাম্বাৰ ওৱানৰ এইখিনি আমি পাইছোৱে যে BP প্ৰব্লেম থাকিব পাৰে, হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে। এইবোৰ ইছ্যু স্পেচিয়েলি আফটাৰ 40+ যেতিয়া হৈ যাব, এইবোৰ অকণমান বেছি আহিব। স্পাইনৰ প্ৰব্লেম আহিব পাৰে। ঠিক আছে, ব্লাড চাৰ্কুলেশ্যনৰ প্ৰব্লেম আহিব পাৰে। হাৰ্টবিট ইৰেগুলাৰ পেলপেশ্যন হ'ব পাৰে। মানে হাৰ্টবিটটো ধপধপনিটো অকণমান বেছি ফিল হ'ব পাৰে তেওঁলোকৰ নাম্বাৰ ওৱানৰ। ফুড গাইডেন্স যদি কওঁ যে খোৱা বোৱা কেনেকুৱা কৰিব লাগে, ব্ৰেকফাষ্ট, লাইট ব্ৰেকফাষ্ট কৰিব পাৰি। এতিয়া আপোনাৰ ওচৰত যদি ক্লাইণ্ট আহে, তেওঁলোকক খোৱা লোৱা আৰু তেওঁলোকৰ মূলাংক হিচাপত দিব পাৰে। ঠিক আছে, এতিয়া আমি অকল মূলাংক হিচাপতে চাইছো তেওঁলোকে নাম্বাৰ ওৱান। ঠিক আছে, তো নাম্বাৰ ওৱান তেনেকুৱা অকণমান ফুডি হৈ যায়, বেছিয়ে ফুডি হয়। তো ব্ৰেকফাষ্টটো সেই তেনেকুৱা লাইট খাব লাগে। আৰু তেওঁলোকক মৌ খাব দিব পাৰে, গাখীৰত বা পানীত মিক্স কৰি পিনে খাব দিব পাৰে ৰাতিপুৱা, যাতে বডিটো ঠিকে থাকে। ঠিক আছে, যিমান পাৰে অইলি স্পাইচি ফুড নাম্বাৰ ওৱানে এভইড কৰিব লাগে, এইটো ছাজেশ্যন। ঠিক আছে, এনেকুৱা হৈ যায় যে মানে এইমাত্ৰ খাই উঠিছো, নেক্সট আকৌ মনত পৰিব এতিয়া কি খাওঁ। তো ফুডি বহুত বেছি হৈ আছে। ঠিক আছে, বাকীবোৰতো নাজানো, এতিয়া 4-5জন মানতো ওৱান নাম্বাৰ আছে। খাই উঠাৰ পিছতো এপেটাইটটো চাপ'জ ফুলো হৈছে, তাৰপিছতো মানে মনৰ পৰা মানে এটা থাকিব যে আৰু কিবা খাওঁ। ডিনাৰ কৰি উঠাৰ পিছত আকৌ কিবা যাতে খাওঁ। ডেট ওৱান, এতিয়া নাম্বাৰ ওৱানৰ পৰা যদি চাওঁ, 1, 10, 19ৰ কেনেকুৱা কেৰেক্টাৰিষ্টিক, যিকোনো মাহৰ যদি 1 তাৰিখে জন্ম পাইছে, তেওঁলোক ইমপেচেণ্ট হয়, ধৈৰ্য নাই। এতিয়া যেনেকুৱা ডিম্পী বাইদেউ মোক জাষ্ট কৈহে আছিলে, তেখেতৰ কমপ্লিটে হোৱা নাই, মই আনচাৰটো দিয়ে দিছো। মানে তেখেতে 3-4টা মান ৱৰ্ড কোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিব যে আনচাৰটো মই জানোৱেই, তেখেতে কি সুধি আছে। কেতিয়াবা বহুতবাৰ এনেকুৱা হৈ যায়, মানুহবোৰৰ কুৱেশ্যন বেলেগ থাকে, মই আনচাৰ বেলেগ দি দিওঁ। ঠিক আছে, তো আনচাৰতো তেনেকুৱা প্ৰব্লেম হৈ যায়, আনচাৰিং বা অধৈৰ্য বহুত।
ঠিক আছে। বেলেগৰ এডভাইচ শুনিব বহুত টান পায়, এনেও ইগ' থাকে নাম্বাৰ 1-ৰ, তো বেলেগৰ এডভাইচ নুশুনে ইমান। কিবা ক'ব লাগিলেও ব্লান্ট, আউটস্পকেন। এতিয়া ধৰক কোনোবাই মোক ভালকে মেছেজ কৰে তো ভালকে ৰিপ্লাই কৰো। কৰবাত এতিয়া ৰিচেণ্টলি কোনোবাই মোক সুধিছে মোক গ্ৰুপৰ পৰা কিয় ৰিমুভ কৰিলে, তেখেতে গ্ৰুপটো চোৱাই নাই পিনে। মই কৈছো কোনে ক'লে আপোনাক গ্ৰুপৰ পৰা ৰিমুভ কৰিলো বুলি? তাৰপিছত চেক কৰিছিলে যে আছে বাৰু তেখেতে গ্ৰুপত। তো মানে ব্লান্ট হোৱা যায় নাম্বাৰ 1, আউটস্পকেন মানে বল্ডো হৈ যায়। এনেকুৱা নহয় যে মই কিবা অকনমান টেক্টফুলি কথাটো কওঁ, মানে ঘূৰাই পকাই অকনমান চফ্টলি বা কেয়াৰফুলি, কেয়াৰ লৈ পিনে যাতে মই কথাটো কওঁ, তেনেকুৱা হিচাপত নাম্বাৰ 1-ৰ নাহে। ব্লান্ট হ'ব, আউটস্পকেন হ'ব। ঠিক আছে। বহুত বেছি এডজাষ্ট কৰি পিনে কথা ক'ব নিবিচাৰে, ষ্ট্ৰেইট ফৰৱাৰ্ড। আৰু ছেইম মানে বেলেগৰ পৰাও এক্সপেক্ট কৰে যে কোনোবা যদি আছে অকনমান যাতে চিধা চিধি যাতে কথাটো কয়। ঠিক আছে। এইটোও বিচৰা যায় যেনেকুৱা এটা হাইলি এম্বিচিয়াছ হয়, এম্বিচিয়াছটোতো হয়, লগতে এনেকুৱা হয় যে মই যেনেকৈ কৈছো সেই হিচাপতে যাতে কামটো হয়, মানে বেলেগে যাতে মোৰ সুৰতে ডান্স কৰে, মোৰ যেনেকুৱা অফিচ সেইটো হিচাপতে যাতে কামবোৰ কৰে। নাম্বাৰ 1-ৰ চেল্ফ কনফিডেন্স বহুত হাই, কিন্তু কেতিয়াবা এইটোও হ'ব পাৰে অভাৰ কনফিডেন্সো আহিব পাৰে। মইতো পাৰিমেই, মোৰ হৈয়ে যাব, মোৰ কামটোতো হৈয়ে আছে। নাম্বাৰ 10, 10 মানুহবোৰ কি হয় অকনমান কচিয়াছ হৈ থাকে, ষ্টেডি হৈ থাকে, যি কাম কৰিব ষ্টেডলি গৈ থাকে। একচুৱেলি কি হয় যিকোনো নাম্বাৰছৰ যেনেকুৱা এতিয়া ওৱানৰ পিছত যদি 0 আহি যায় সেই কোৱালিটিবোৰ আৰু বেছি বাঢ়ি যায়। 1-ৰ যদি ইগ' থাকে, 0 অহাৰ লগে লগে সেই ইগ'টো আৰু বহুত বেছি বাঢ়ি যায়। ঠিক আছে। তো নাম্বাৰ 1, স্পেচিয়েলি নাম্বাৰ 10, 1-ৰ ওপৰত যিমানখিনি পাইছো সেই বস্তুবোৰ অকনমান বেছি বাঢ়ি যাব। অকে। তেওঁলোক ইম'চনেলি ৰিজাৰ্ভ। নাম্বাৰ 10 চাগে ইয়াতে কোনো নাই ন ক্লাছত? ইম'চনেলি ৰিজাৰ্ভ মানে কি হয়, এওঁলোকে নিজৰ ইম'চনছবোৰ শ্ব' নকয়। যাৰ ফলত কেতিয়াবা ৰিলেশ্যনশ্বিপ ইছ্যুজো আহিব পাৰে। এনেকুৱা হ'ব পাৰে যে নিজৰ ইম'চনছবোৰ শ্বেয়াৰ কৰা নাই, কাৰোবাক যদি এক্সপ্ৰেছ কৰিব লাগে সেই বস্তুখিনি এক্সপ্ৰেছ কৰা নাই, মনৰ ভিতৰতে ৰাখি থৈছে। সিফালে মানুহ এজন ভাবি আছে যে এক্সপ্ৰেছ কৰিব, ক'ব, ইফালে ভাবি আছে যে নকওঁ, নিজে বুজি পাওক, কিয়নো কম। তো তেতিয়া অকনমান ইম্পেক্ট হ'ব পাৰে। ঠিক আছে। এফেকশ্যনেট হয়নে? অ'কে। তো আপোনাৰ হাজবেণ্ড হয়, তো আপোনাৰ হাজবেণ্ডে মানে হেৰি হ'ব যে বহুত বেছি এক্সপ্ৰেছ নক'ব আপোনাক যদি ভালো পায় হয়তো বস্তু লৈ আহিব, আপুনি ভাল পোৱা বস্তু লৈ আহিব, কিন্তু আপোনাক নক'ব যে আপোনাক ভাল পায়। কেয়াৰ কৰিব বাট এক্সপ্ৰেছ নকৰে। 19-ৰ মানুহবোৰ কি হয়, হিপনটিক পাৰ্চনেলিটি। হিপনটিক পাৰ্চনেলিটি মানে কি হ'ব? মানে এওঁলোকে বহুত ইজিলি কাৰোবাক এট্ৰেক্ট কৰিব পাৰে, সন্মোহন কৰি ল'ব পাৰে। বশীকৰণ বুলি যে কয়। তো 19 নাম্বাৰ মানুহবোৰৰ কেৰেক্টাৰিষ্টিক এনেকুৱা হ'ব যে তেওঁলোকৰ লগত যোনে কথা পাতে, তেওঁলোকৰ লগত যোনে টাইম স্পেণ্ড কৰে, ইজিলি তেওঁলোকৰ লগত এটাচ হৈ যাব। ইজিলি তেওঁলোকৰ লগত হয়তো বণ্ডিং এটা ফৰ্ম হৈ যাব। ঠিক আছে। অকনমান এডামেণ্ট হ'ব পাৰে, তেওঁলোকৰ উইল পাৱাৰ বহুত ষ্ট্ৰং হ'ব। কিয় ষ্ট্ৰং হ'ব যদি আপোনালোকে ভাবি চায়, 19ত যিসকল জন্ম, গ্ৰীডখন যদি চায়, উইল লাইনটো অলৰেডি কমপ্লিট হৈয়ে আছে। কমপ্লিট মানে 66% তাতেই আহি আছে, কাৰণ 9 ইয়াতে আহি আছে 19-ৰ, আৰু 1 ইয়াতে আহি আছে। যদিও 5 মিচিঙো থাকে, তথাপিও 60%টো কমপ্লিট হৈয়ে আছে, 66%। তো সেইকাৰণে 19 তাৰিখত জন্ম হোৱা মানুহবোৰ অকনমান উইল পাৱাৰ তেওঁলোকৰ বহুত ষ্ট্ৰং, বাউন্স বেক কৰিব পাৰে। এখন গাড়ী কিনিম 10 লাখৰ, তেখেতৰ ওচৰত পইচা থাকক বা নাথাকক, তেখেতে কিনিহে পেলাব। লগা হ'লে তেখেতৰ পিছত এনেকুৱা ধাৰো লাগি যাব পাৰে। ঠিক আছে। তো ইমানে মানে এবাৰ যদি ডিচিশ্যন লৈছে, যিকোনো কাৰণত কোনোবা মানুহে হওক, নিজৰ ওচৰৰ ক্ল'জ মানুহে হওক, তেওঁ সেই ডিচিশ্যনটো আৰু চেঞ্জ নকৰে। 19 নাম্বাৰ মানুহবোৰক আপোনালোকে স্কলাৰ হিচাপতো পাব, মানে তেওঁলোকে এনেকুৱা হ'ব যে বহুত বস্তু শিকিব। অকাল বুলি নকওঁ, তেওঁলোকে বেলেগ বস্তু তেওঁলোকে শিকা ষ্টাৰ্ট কৰিব। হয়তো মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, কেনেকৈ ডিল কৰিব লাগে, বিজনেছ কেনেকৈ চলাব লাগে, হয়তো তেনেকুৱা ধৰণৰ কৰ্চেছো তেওঁলোকে ছাইড বাই ছাইড হয়তো কৰি থাকিব পাৰে। ঠিক আছে। তো নেচাৰেল স্কলাৰ হয়। 19 নাম্বাৰৰ মুঠতে এইটো ছাজেষ্ট কৰিব পৰা যায় যে তেওঁলোক
যদি নিজৰ সেই জিদ্দিটো যদি আঁতৰাই থৈ দিয়ে, মানে জিদ্দি নৰ্মেল এনে জিদ্দি নাহে, হয়তো কোনোবা মানুহ আহি পিনে তেওঁলোকক উচতাই দিব পাৰি, তাতেই জিদ এটা আহি যাব পাৰে যে মই কিয় নোৱাৰিম, ময়ো কৰিব পাৰিম, মই কৰিমেই। তো সেই জিদ্দিটো কেতিয়াবা কিছুমান ভুল ৰাস্তাটো হয়তো লৈ যাব পাৰে। তো 19ৰ ছাজেশ্যন এইটো থাকিব যে তেওঁলোকে যদি সেই জিদ্দিটো যদি আঁতৰাই থৈ দিয়ে, তেতিয়াহ'লে তেওঁলোক অকণমান বেছি হেপী হৈ থাকিব। ফিমেল হ'লেও মানে বিউটিফুল বা এট্ৰাক্টিভ কেৰেক্টাৰিষ্টিক বুলি ক'ব পাৰোঁ। ঠিক আছে, মানে প্লেজেণ্ট নেচাৰ থাকিব। 28ত জন্ম পোৱাৰ যদি ল'ৰা হয়, তেওঁলোকৰ কেৰেক্টাৰিষ্টিক অকণমান ফিমেল কেৰেক্টাৰিষ্টিক হ'ব, কাৰণ নাম্বাৰ 2কো আমি ফিমেল বুলি কওঁ, মুন আৰু 8 নম্বৰ যদিও শনি ফিমেল কেৰেক্টাৰিষ্টিকত ফিমেল নাম্বাৰ্ছ আমি পাইছিলোঁ, তো ফিমেল নেচাৰটো অকণমান বেছি থাকে। ঠিক আছে, নাম্বাৰ ওৱানৰ উইক নাম্বাৰ উইক নাম্বাৰ হিচাপত 28ক ধৰা যায়। যেনেকুৱা 1 নম্বৰটো মূলাংক 1ৰ ষ্ট্ৰং, 10 নম্বৰৰ ষ্ট্ৰং, 19ৰ ষ্ট্ৰং, কিন্তু মূলাংক হিচাপত 21 একৰ কেৰেক্টাৰিষ্টিকবোৰ অকণমান কমকৈ থাকিব, মানে ছানৰ উইক নাম্বাৰ বুলি কোৱা হয়। ঠিক আছে, তো সেইকাৰণে 28ত হয়তো আপোনালোকে এনেকুৱা মানুহ পাব পাৰে, 28 হয়, বা তেওঁলোকে হয়তো চশমা পিন্ধা নাই। অ'কে, আৰু 28 বহুত ইজিলি কাৰোবাক মানুহক বিশ্বাসো কৰে, যাৰ ফলত তেওঁলোকৰ লগত চিটিঙো হ'ব পাৰে। Yes.